গাইজ আপোনালোকক এনেকুৱা এটা বস্তু দেখাব গৈছোঁ যোনটো বস্তু মই আগতে কেতিয়াও দেখা নাছিলোঁ, কিন্তু আজি সেই বস্তুটো মই দেখা পালোঁ আৰু আপোনালোকে চাগে ইমান দেখা পোৱা নাই ক'তো। সেই বস্তুটো হ'ল এই বস্তুটো লিপ্পন আৰ্ট বুলি কয়। এই বস্তুটো লিপ্পন আৰ্ট। ইয়াত আপোনালোকে হেণ্ডমেড মানে আমাৰ বাইদেউগৰাকীয়ে কাম কৰিছে, হেণ্ডমেড কাম থাকে ইয়াত। গোটেইখিনি বস্তু আপুনি হেণ্ডমেডত কৰিছে আৰু আছে ইয়াত আৰ্ট আপোনালোকে চাব পাৰে। ইয়াত আছে। এইখিনি আমি অৰ্ডাৰৰ কাৰণে ৰাখিছোঁ। এইখিনি আমাৰ ডিছপেচ হ'ব, সোনকালে ডিছপেচ হ'ব। এইখিনি আপোনালোকে চাওক কিমান ধুনীয়াকৈ এইখিনি বস্তু মানে হেণ্ডমেডত কৰিছে। আপুনি ইয়াত গ্লাছৰ কাম চাব পাৰে আৰু বহুতখিনি কাম আছে আৰু দেখা পাব। এইখিনিতো আছে, বহুত কাম আছে। গতিকে আপোনালোকে যদি এনেকুৱা আৰ্ট বিচাৰি আছে তেতিয়াহ'লে আপুনি কোনোবাক গিফ্ট কৰিব বা কোনোবাক দিব, তেতিয়াহ'লে এইখিনি বস্তু আমাৰ পৰা আপুনি ল'ব পাৰে। আৰু আমাৰ এই আৰ্টখন আজি কি হৈছে, এই আৰ্টখন আজি ল'বলৈ আহিছে আমাৰ এটা ফ্ৰেণ্ডে। তো আপোনালোকে চাব পাৰে। বিটু দা, এই আৰ্টখন আজি কেনেকুৱা লাগিছে আপোনাৰ? মোৰ বহুত ভাল লাগিছে। ভাবাতকৈ বেছি ধুনীয়া হৈছে আৰ্টখন। ধুনীয়া হৈছে ন? তো এই আৰ্টখন আজি আমি মোৰ এটা ফ্ৰেণ্ড বিটু, তাক দি আছোঁ এই আৰ্টখন। যদি আপোনালোকৰ ছেইম তেনেকুৱা আৰ্ট লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। বহুত ধুনীয়া হয়, কোনোবাক গিফ্ট কৰিব পাৰে। গতিকে জল্দি অৰ্ডাৰ কৰক এই আৰ্টখন।